দ্ৰোণাচাৰ্য অৰ্জুনৰ কি আছিল গুৰু হয়নে দ্ৰোণাচাৰ্যৰ এজন সন্তান আছিল এজন ল'ৰা আছিল নামটো তোমালোকে জানানে কি নাম অশ্বত্থামা দ্ৰোণাচাৰ্যৰ সন্তান আছিল অশ্বত্থামা আৰু দ্ৰোণাচাৰ্যৰ শিষ্য আছিল অৰ্জুন তোমালোকে হয়তো জানিবা যে কৌৰৱ আৰু অৰ্জুনক কোনে ট্ৰেনিং দিছিল যুদ্ধ শিক্ষাৰ ট্ৰেনিং কোনে দিছিল দ্ৰোণাচাৰ্যই দিছিল অৰ্থাৎ কৰ্ণ অৰ্জুন দুৰ্যোধন দুশাসন যিমান আছে সকলোকে ট্ৰেনিং বা টিচাৰ কোন আছিল শিক্ষক কোন আছিল দ্ৰোণাচাৰ্য শিক্ষা দীক্ষা অস্ত্ৰ শস্ত্ৰৰ শিক্ষা দিছিল দ্ৰোণাচাৰ্য ভাবিছিল যে অৰ্জুন পৃথিৱীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ হয় কিন্তু ইয়াক মই হ'ব নিদিওঁ দেখিছা তেতিয়াও কুচুতীয়া মানুহ আছিল তেওঁ ভাবিছিল মোৰ ল'ৰা আছে অশ্বত্থামাক মই পৃথিৱীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ কৰিম আজিকালি যে কৰণ জোহৰক যে কয় কি কয় এইটো নেপোটিজম গতিকে মই নিজৰ সন্তানক কি কৰিম শ্ৰেষ্ঠ ধনুৰ্ধৰ কৰিম অৰ্জুনক মই শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব নিদিওঁ চাবা দেই ডেডিকেশ্যন মানে কি লাইফত আমি খালি সপোন দেখি জীৱনটো আৰামত কটাই সফল এটা হোৱাৰ সপোন দেখো যেটো সম্ভৱ নহয় ডেডিকেশ্যন যাৰ আছে পৃথিৱীত অৰ্জুন কিয় শ্ৰেষ্ঠ ধনুৰ্ধৰ কাৰণ অৰ্জুনৰ ডেডিকেশ্যন আছে তেতিয়া দ্ৰোণাচাৰ্য এটা বুদ্ধি কৰিলে তেওঁ ৰান্ধনীশালৰ যিসকলে বনায় আৰু খাদ্য বনায় তেওঁলোকক মাতি আনি ক'লে এইফালে আহা তোমালোকক মই এটা কথা কওঁ এই কথাটো তোমালোকে কানে কানে আন কাকো নকবা তেওঁলোকে সুধিলে কি দ্ৰোণাচাৰ্যই ক'লে যে অৰ্জুনক কেতিয়াও আন্ধাৰ হোৱাৰ পিছত খাবলৈ নিদিবা কেতিয়া নিদিবা অৰ্জুনক খাবলৈ আন্ধাৰ হোৱাৰ পিছত কেতিয়াও অৰ্জুনক খাবলৈ নিদিবা তেতিয়া যিসকলে খাদ্য প্ৰস্তুত কৰে তেওঁলোকে সুধিলে মহাশয় কিয় আপুনি এনেকুৱা ক'লে যে আন্ধাৰ হোৱাৰ পিছত অৰ্জুনক খাব নিদিবা বোলে কথা আছে তাক যদি আন্ধাৰ হোৱাৰ পিছত খাব দিয়া সি পৃথিৱীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব যিসকলে খাদ্য বনাই বুজি নাপালে আন্ধাৰ হোৱাৰ পিছত খাব নিদিলে কেনেকৈ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব মানে যদি খাব দিয়া হয় সদায় সেইকাৰণে সূৰ্যাস্তৰ পূৰ্বে অৰ্জুনে খাদ্য গ্ৰহণ কৰে এদিন অৰ্জুনৰ প্ৰেক্টিছ কৰি আহোঁতে দেৰি হ'ল ধনু প্ৰেক্টিছ কৰি আহোঁতে দেৰি হ'ল সকলো আশ্ৰমত কোনো নাছিল গৈ তেওঁ ৰান্ধনীশাললৈ গৈ অৰ্জুনে কি কৰিলে আন্ধাৰ হৈ আছে একদম ঘোৰ অন্ধকাৰ খেপিয়াই কি কৰিলে যি খাদ্য বস্তু আছিল তাৰ পৰা লৈ কি কৰিলে তেওঁ ধুনীয়াকৈ খাদ্য গ্ৰহণ কৰিলে তেওঁ কিন্তু চকুৰে একো মনিব পৰা নাছিল কথাটো বুজি পাইছানে ইয়ালে মই একদম সহজকৈ এক্সপ্লেইন কৰি দিছোঁ যে তেতিয়ালে তেওঁ একো মনিব পৰা নাছিল তেতিয়া তেওঁ এটা কথা ৰিয়েলাইজ কৰিলে যে মানুহ নেদেখাকেও আমাৰ যদি অভ্যাস থাকে তোমালোকৰ যদি কাৰেণ্ট গুচি যায় মোবাইলটো ক'ত থোৱা গম পাই যোৱা নাই লগে লগে হেবি কোনফালে আছে কাৰণ সদায় তাতেই থোৱা হয়নে নহয় অভ্যাসৰ পাৱাৰটো কিমান চোৱা তুমি নেদেখিলেও সদায় যিটো কাম কৰা ভাত সোঁহাতেদি খাব লাগে কেতিয়াবা মনত পেলোৱা জানো খোৱাৰ আগতে এই যিবিলাক লেফ্ট হেণ্ডেড নহয় এইটো দি খাব নালাগছিল এইটো দি খাব লাগিছিল তেনেকুৱা কেতিয়াবা হয় নেকি নহয় যদি হয় আৰু গৈছে ব্ৰেইনটো যিয়ে নহওক লেফটিসকলৰ বাদে কেতিয়াও আমি মনত নেপেলাওঁ ভাত খাব কিয় এইটো আমাৰ কি সদায় অভ্যাস মানে অভ্যাসৰ পাৱাৰটো কিমান তোমালোকে সেই বস্তুটো মই বুজাব বিচাৰিছোঁ অৰ্জুনে তেতিয়া ভাবিলে অৰ্জুনৰ মনত এটা চিন্তাৰ জন্ম হ'ল মইতো দিনত ধনুৰ বিদ্যাত পাগৈ যিটো টাৰ্গেট দিয়ে সেইটো টাৰ্গেটতে মই হিট কৰিব পাৰোঁ আন্ধাৰত অৰ্থাৎ মই নেদেখাকেও কিবা এটা শব্দ শুনি মই ধনুৰ্বিদ্যাত মানে পাৰ্গত হ'ব পাৰোঁ নাই লগে লগে সেই খাদ্য খোৱাৰ লগে লগে অৰ্জুন বাহিৰলৈ ওলাই গ'ল আৰু নিশা তেওঁ ধনু প্ৰেক্টিছ কৰিব ধৰিলে সেইকাৰণে অৰ্জুনৰ এটা কেপাচিটি আছিল যিটো কাৰো নাছিল শব্দভেদী বাণ বুলি কয় কি কয় শব্দভেদী বাণ অৰ্থাৎ তেওঁ একো দেখা নাই কিবা এটা দূৰত শুনিছে সেই শব্দটো অনুসৰণ কৰি তেওঁ সেই টাৰ্গেটটো হিট কৰিব পাৰিছিল বা ধনুৰ্বিদ্যা প্ৰয়োগ কৰিব পাৰিছিল অৰ্থাৎ